পেট্রোলের ডিজেল 1,45,000 টাকা ডিজেলের নহয় পেট্রোলের ডিজেল পাই আছে 1,45,000 টাকা রিফাইনেন্স নহব আপনার এখন কেসত লৈ যাব লাগবে 16 ফোর্ড স্পেয়ার আপনার ভয়ঙ্কর মাইলেজ পাব ডিজেলের হয় 2,75,000 টাকা পাই আছে যদি ফাইনেন্স করে 75,000 টাকা দিলে হল দিলে লৈ যাব পারিব 17 বুলেরো 4.5 লাখ টাকা যদি রিফাইনেন্স যদি করে মিনিমাম 80,000 বা 90,000 টাকা দিয়ে দি লৈ যাক বন্ধুসকল আপনার যদি একমাহ পুরানি গাড়ি লাগে যদি 2,000 3,000 চলা গাড়ি লাগে আপনারা কোন আহিব লাগবে জানে সিরি চাই অটো এজেন্সিলৈ আমার মত লাগে সনিদা নামটো আপনারা জানে তথাপি নামটো কই দিয়া আর এড্রেসটো কি কোন জায়গা আছে আমার এড্রেসটো হল ভূটানগর হয় রেডিসন রোড একদম ওচৰত হয় আমাক ফোন কৰিলে হল জালুকবাৰীত আহি কেনে হয় আমি এড্রেস বুজাই দিম লোকেশন দিম হয় আর বৰগাঁও দিয়ে যদি আহে হয় ৰেডিসন টো নাপাওতে আমাৰ লেফট সাইডে আছে ন আৰু দাদা আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস কিমান 1,05,000 টকাৰ পৰা পাব ন আৰু কি বোলে আপোনালোকৰ গাড়ীবিলাকত কিবা মানে ওয়ারেন্টি ফেসিলিটি কিবা ওয়ারেন্টি আছে আমাৰ গাড়ীৰ হয় আৰু এক্সচেঞ্জও হয় আমাৰ গাড়ী এক্সচেঞ্জ ওয়ারেন্টি হয় এক্সচেঞ্জ হয় হয় আপোনাৰ জিরো ফাইনেন্স ডাউন পেমেন্টত ফাইনেন্স হৈ যায় হয় ডাউন পেমেন্ট দিব নালাগে দাদা এটা মানুহখিনি প্ৰশ্ন কৰি থাকে যে আমি যে কওঁ যে বোলে এখন গাড়ী 100% 0% দিম মানে কিমান মানুহ বিশ্বাস নকৰে দাদা এইটো সত্য হয় নে নহয় মানে বিশ্বাস নকৰে আমি লাষ্ট ভিডিওটো দেখাইছো হয় দেখাইছো যে আমি 100% ফাইনেন্স কৰাইছো হয় এইবিলি আমি সব গাড়ী 100% ফাইনেন্স কৰাব নোৱাৰো দাদা যোনটো সত্য সেইটোৱে ক'ব যিখিনি গাড়ী আপোনাৰ প্ৰফাইল লৈ মেচ কৰে হয় আমাৰ গাড়ী যেনেকৈ এতিয়া জিপ কম্পাছ এখন আছে হয় নৰ্মেলি আপুনি চাব 14-15 লাখ টকা দাম হয় আমি গাড়ীখন দি আছো 13 লাখ টকা 13.5 লাখ টকা দি আছো তাতে আপোনাৰ 15 লাখ টকা 2 লাখ টকা ডাউন পেমেন্ট দিব লগা পৰিব হয় হয় আমি সেই বস্তু মিলাই দিওঁ ডাউন ডিপি দিব নালাগে ফুল ফাইনেন্স কৰাই দিওঁ ফুল ফাইনেন্স কৰাই এতিয়া ভেনুখনৰ দাম আপুনি যদি বেলেগত চাপোজ যায় বেলেগৰ কথা ক'লে বেয়া কথা হয় চাব যায় বাহিৰত চলি আছে 8 লাখ টকা চানৰুফ টকা গাড়ী হয় আমি দি আছো 7,25,000 টকা হয় 50,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন পাই গ'ল হয় মানে গাড়ীখনৰ দামটো কম হ'লে জিৰ' ডাউন পেমেন্ট দিব পাৰি ন দাদা গোটেইখিনি ডিটেইলছ আপোনাক দি দিলে আৰু গাড়ী বহুত ধুনীয়া ধুনীয়া গাড়ী আজি দেখা পাব আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু বলক আৰু আজি ধুনীয়া ধুনীয়া যিখিনি গাড়ী দাদাৰ শ্ব'ৰুমত আছে সেইখিনি দেখাই দিম বলক এতিয়া ভিডিঅ'টো আমি দাদা আৰু মই মিলি আৰম্ভ কৰিম বলক ক্ৰেটা 2020 হয় হয় এখন পৰিব 975 2020 ক্ৰেটা পাই আছে 975 গাড়ী চাওক কিমান লম্বা গাড়ী টায়াৰ চাওক ফ্ৰী সার্ভিসিং আছে ইন্ডিয়া হোন্ডা যত গলো আপোনাৰ সার্ভিসিংটো হৈ যাব মিনিমাম 2 লাখ মান টকা দিলে ওলাই যাব হৈ যাব মিনিমাম 2 লাখ মান টকা দিলে হ'ল দিলে এখন ক্ৰেটা আপোনালোকে লৈ যাব পাৰিব আপোনালোকে চাওক না টায়াৰ গ্ৰিপ চাওক কি ধুনীয়া হৈ আছে সোনকালে শ্ব'ৰুম ভিজিট কৰক দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰ কণ্টেক্ট কৰক আৰু লৈ যাওক আৰু এখন কওক দাদা এমজি এক্সট্ৰা টপ মডেল 22 গাড়ী হয় 12,25,000 টকা 22 গাড়ী 12,25,000 যদি ফাইনেন্স কৰে 1.5-2 লাখ টকা দিয়ক আৰু লৈ যাওক 1.5-2 লাখ টকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব গাড়ীবিলাক খুলি দেখাব পৰা নাই ফ্ৰেণ্ড বহুত ঠেকা আছে আপোনালোকে বেয়া নাপাব আৰু এখন কওক এখন ভেনু 2019 গাড়ী হয় এখনো আপোনাৰ 7,25,000 টকা 19 ভেনু 7,25,000 টাৰ্বো ইঞ্জিন পুৰা মজবুতি ইঞ্জিনো পাই আছে যদি ফাইনেন্স কৰে মিনিমাম আপোনালোকে 1.5 লাখ মান টকা দিলে হ'ল দিলে আপোনালোকে লৈ যাব পাৰিব আৰু এখন কওক দাদা ব্ৰেজা এখন আহিব আপোনাৰ 7,75,000 টকা কিমান চনত 2020 পেট্ৰলৰ ব্ৰেজা 2020 7,25,000 যদি ফাইনেন্স কৰে এখন ব্ৰেজা আপোনালোকে মিনিমাম 1.5 লাখ বা 2 লাখ টকা দাদা জমা দিয়ক আৰু জমা দি এখন ব্ৰেজা আপোনাৰ ঘৰত লৈ যাব পাৰিব দাদা আৰু গাড়ী কিবা আছে গাড়ী আছে অলপমান দেখাই আছে বেলেগ বলক ইনোভা 2015 ইনোভা হয় এখন আহিব আপোনাৰ 650 15 ইনোভা ফাইনেন্স কৰিলে কিমান মান ওলাব 5.5 লাখ মান লোন হৈ যাব ন আপোনালোকে সোনকালে শ্ব'ৰুম ভিজিট কৰক আৰু আপোনালোকে ইনোভা লৈ যাওক আৰু এখন কওক ডাটছন গো প্লাছ 7 সিটাৰ হয় এইটো হয় এখন আমি একদম কম দামত দিম 260 দি দিম আমি কিমান চনত 2016 ডাটছন গো প্লাছ 7 সিটাৰ আপোনালোকে পাই আছে 2,65,000 যদি ফাইনেন্স কৰে 75,000 টকা দিলে ওলাব মিনিমাম 75,000 টকা দিলে লৈ যাব পাৰিব আৰু এখন কওক এমজি এখন এমজি হেক্টৰ অটোমেটিক হয় হয় এখন আপোনাৰ আহিব 11,25,000 দিম আমি 11,25,000 টকাত এমজি পুৰা টপ মডেল যদি ফাইনেন্স কৰে মিনিমাম 2.5 লাখ টকা দিলে হ'ল দিলে এখন লৈ যাব পাৰিব ডাস্টাৰ খুব ধুনীয়া ডাস্টাৰ এখন 2014 গাড়ী হয় এখন আমি দিম আপোনাৰ 390 ডাস্টাৰ পাই আছে যদি ৰিফাইনেন্স কৰে মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে ডাস্টাৰ লৈ যাব পাৰিব আৰু বলক এখন ফৰ্চুনাৰ আছে আমাৰ লগত হয় 2014 ফৰ্চুনাৰ হয় অটোমেটিক 4x2 হয় এখনো আমি দিম আপোনাৰ 12 লাখ টকা 12 লাখ টকাত ফৰ্চুনাৰ পাই আছে যদি ফাইনেন্স কৰে মিনিমাম 3 লাখ মান টকা দিলে ওলাব দাদা মিনিমাম 3 লাখ মান টকা দিলে হ'ল 4x4 এখন ফৰ্চুনাৰ আপোনালোকে লৈ যাব পাৰিব এখন ফৰ্ড এস্পায়াৰ হয় ডিজেল হয় হয় এখন আমি দিম 275 কিমান চনত 2016
2016 ফৰ্ড এস্পায়াৰ আপোনালোকে ভয়ংকৰ মাইলেজ পাব ডিজেলৰ হয় 2,75,000 টকাত পাই আছে যদি ফাইনেন্স কৰে 75,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব হয় 375 পাই আছে এখন গাড়ী যদি ফাইনেন্স কৰে মিনিমাম 80,000 মান টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন 2021 ইনোভা ক্ৰিষ্টা হয় এখন আমি 18,70,000 টকা 21 ইনোভা ক্ৰিষ্টা 18 লাখ কিমান বুলি ক'লে দাদা 1870 হয় আৰু আপোনাৰ এইটো 2.4 ভি হয় 4 ভি হয় ন ফাইনেন্স কৰিলে মিনিমাম 3 লাখ 4 লাখ মান লৈ যাব মিনিমাম 3 লাখ 4 লাখ টকা দিয়ক আৰু এখন ইনোভা ক্ৰিষ্টা আপোনালোকে লৈ যাওক আৰু এখন ইনোভাৰ এখন আছে হয় এখন 23 লাখ টকা পৰিব কিমান চনত এখন 2017 ইনোভাৰ আপোনালোকে 23 লাখ টকাত পাই আছে গাড়ী চাওক ন গাড়ী চাওক পাহাৰৰ দৰে গাড়ী যদি ফাইনেন্স কৰে মিনিমাম 3-4 লাখ টকা দিলে হ'ল দিলে লৈ যাব পাৰিব দাদা গাড়ী হৈ গ'ল গাড়ী মানে পাৰ্কিংটো বনাই আছো হয় হয় দেখা পাই আছো মানে অলপমান গাড়ীবোৰ লেতেৰা হৈ আছে হয় 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 গাড়ী আৰু বেলেগত ৰাখিছো বেলেগত ৰাখিছে ন নেক্সট আৰু এক মাহ আমাৰ ভিডিও ভালদৰে পাব ন বনাই আছে গাড়ীবোৰ তাৰমানে অলপমান লেতেৰা পেটৰা ক'ত কি হৈছে ধৰিব পৰা নাই ইটা বালি পেলোৱাই আছে মানে এইবিলাক পাৰ্কিংটো বঢ়িয়াকৈ বনাব ড্ৰেইন চেন বঢ়িয়াকৈ বনাব বলেৰো আছে 2017 হয় এইখনো আমি একদম বঢ়িয়া ৰেটত দিম একদম আপোনাক 4.5 লাখত দিম 17 বলেৰো 4.5 লাখ টকাত যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 80,000 বা 90,000 টকা দিয়ক আৰু দি লৈ যাওক দাদা গাড়ী হৈ গ'ল এখন গাড়ী আছে একদম কম দামত কাস্টমাৰ আছে হয় ভাড়া চাড়া মাৰিব 1,45,000 টকা দি পেট্ৰল গাড়ী ডিজেল লৈ যাব পাৰিব পেট্ৰলৰ ডিজাৰ 1,45,000 টকা ডিজেলৰ নহয় পেট্ৰলৰ ডিজাৰ পাই আছে 1,45,000 টকাত ৰিফাইনেন্স নহ'ব আপোনালোকে এখন কেছত লৈ যাব লাগিব এখন ইয়ন আছে 1,65,000 টকা কিমান চনৰ 2014 ইহন এটা আমেজিং প্ৰাইজত পাই আছে 1,65,000 টকাত সোনকালে শ্বৰুম ভিজিট কৰক আৰু এইবিলাক গাড়ী লৈ যাওক দাদা গাড়ী হৈ গ'ল আজি লম্বা নকৰো আৰু এইখিনিতে ন নেক্সট ভিডিঅ ধুনীয়া চাফা গাড়ীবোৰ পাব হয় মই ভিডিঅ বনাব মন নাছিল হয় হয় তথাপি বনালো আপোনালোকৰ কাৰণে বনাইছো দাদাৰ মনো নাছিল আহিলে আমি গাড়ীবোৰ একদম ধুনীয়াকৈ চাফা কৰি কাম চাম যদি থাকে আমি কৰাই দিব ন এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিব কাৰণে শ্ৰী চাই মটৰছৰ নতুন নতুন ষ্টক আপডেট পাই থাকিব কাৰণে মোৰ চেনেল প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম